বৰদৈচিলা কলাকেন্দ্ৰ নাজিৰাৰ উদ্যোগত দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। নাজিৰাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান বৰদৈচিলা কলাকেন্দ্ৰৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাজিৰা নাট্য মন্দিৰত উদযাপন কৰা হয়। এই উপলক্ষে সদৌ অসম ভিত্তিত প্ৰাইজ মানি, সৃষ্টিশীল নৃত্য আৰু ক্ৰাফ্টৰ প্ৰতিযোগিতাৰো আয়োজন কৰে। সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম বৈশ্য। সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰদান কৰোঁতে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম বৈশ্যই কয় যে ইউটিউবত চাই নৃত্য শিকিলেও গুৰুৰ জৰিয়তে শিক্ষা আহৰণ কৰিহে এই ক্ষেত্ৰখনত আগুৱাই যোৱা উচিত বুলি মন্তব্য কৰে। মানে কথাটো গম পাই বহুতো সুখী হৈছোঁ আৰু বৰদৈচিলা কলাকেন্দ্ৰৰ যিখিনি আজি পাৰফৰ্মেঞ্চ কৰিছে, যিখিনি মানে আজি কম প্ৰতিযোগিতাখনত মই দেখিছোঁ আজি এতিয়ালৈকে যিখিনি পাৰ্টিচিপেণ্ট আহিছে খুব ভাল পাৰ্টিচিপেণ্ট আৰু খুব ভাল নিজৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু সুখী হৈছোঁ। আমাৰ বৰদৈচিলা কলাকেন্দ্ৰৰ মনোজ দত্ত ডাঙৰীয়া, নীলক্ষী দত্ত কোঁৱৰ বাইদেউ যিটো প্ৰচেষ্টা হাতত লৈছে, আজি বহুতো প্ৰচেষ্টা হাতত লৈছে, মই বহুতো সুখী হৈছোঁ আৰু নাজিৰাৰ ৰাইজৰ যিখিনি মৰম পাইছোঁ আজি অনুষ্ঠানটোত আহি পেলাই মই অত্যন্ত সুখী আৰু আশা কৰিছোঁ আগন্তুক দিনত যাতে আৰু ডাঙৰ কিছুমান অনুষ্ঠান কৰি যায়। সকলোৰে ৰাইজৰ সহযোগ বিচাৰিছোঁ, সেইখিনি ডেফিনেটলি আমি যিমান পাওঁ উপদেশ দিওঁৱে। আজিৰ মঞ্চটো যিখিনি আছে এতিয়া আগন্তুক নৃত্য প্ৰতিযোগিতাত যিখিনি শিল্পীয়ে নাচিছে, হয়তো আমাৰ অকণ এইটো নহয় থলুৱা নৃত্যও নাচিছে ইয়াত। আমি তেওঁলোকক কৈছোঁ আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট আমি আৰু ইভেন আমি মেনেজমেণ্টকো কৈছোঁ যে আমি কিবা থাকিলে আমাক জনাব, আমি আগবঢ়াই দিম আৰু এনেকৈ আগবঢ়োৱা আমাৰ আছেও। আমি শিল্পী কলাকুশলী যিখিনি আছে আমাৰ নৃত্যটো বুলি নহয়, নিজৰ সংস্কৃতি থলুৱা নৃত্য হওক, বিহু নৃত্যই হওক, যিমানবোৰ আছে এতিয়াও কৰি আছোঁ। মই হাউলি ৰাসত কৰিলোঁ ৰিচেণ্টলি, যিমানবোৰ নৃত্যশিল্পী আছে আগুৱাই দি আছোঁ। নতুনসকলে এটাই পৰামৰ্শ, ৰিহাৰ্চেল কৰিব লাগে, আখৰা কৰিব লাগে আৰু অনুশীলনটো সদায় প্ৰয়োজন। আৰু অনুশীলন অকল যে প্ৰতিযোগিতাত যোগদান কৰাটোৱে সীমিত নহয়, তাত অনুশীলন বা চৰ্চা কৰিবলৈ অতি প্ৰয়োজন। আমি এতিয়াও চৰ্চা কৰি আছোঁ। আমি যদিও বহুতো কাম কৰাৰ পিছতো এতিয়াও শিকিবলগীয়া বহুত আছে। মই ভাবোঁ যে শিকাৰ শেষ নাই আৰু নৃত্যশিল্পী এজন প্ৰতিষ্ঠা হ'বলৈ আৰু বহুতো আগুৱাই যাবলৈ চৰ্চা লাগে আৰু জ্ঞান লাগে। নতুন শিল্পীসকলক দেখা যায় প্ৰশিক্ষকৰ সলনি তেওঁলোকে ইউটিউবৰ ওপৰত বেছি ভৰসা কৰে, এই ক্ষেত্ৰত সেইটো লাগে। ইউটিউবত আজিকালি যথেষ্ট জ্ঞান পোৱা যায় মই ভাবোঁ ইউটিউবৰ জৰিয়তে। তথাপিও জেনেৰেল যিটো আছে প্ৰেক্টিকেল বস্তুটো বহুত বেলেগ, সেইটোৰ পৰা জ্ঞান ল'ব লাগে। আৰু এতিয়াও আমাৰ গুৰুজনাসকল আহিলে, এতিয়া কমলনাথ ছাৰ মোৰ গুৰু, তেখেত যেতিয়া আমাৰ ইয়াত ভৰি দিয়ে অসমত, তেতিয়া তেওঁৰ পৰা সদায় জ্ঞান লওঁ, আগবাঢ়ি যাওঁ যে গুৰুৱে কি কয়। আৰু গুৰু অবিহনে মই ভাবোঁ যে শিষ্যই আগবাঢ়িব নোৱাৰে আৰু সেইটো লাগে। হয়তো যি মাধ্যমেই নহওক, ইউটিউব মাধ্যমেই নহওক বা নিজৰ কৰি লোৱা মাধ্যমেই নহওক, গুৰু বিনে আগুৱাই যাব নোৱাৰে শিষ্যই, মই ভাবোঁ। অনুভৱ মোৰ খুবেই ভাল। যদিও মই স্থানীয়, কিন্তু বহুতে মোক চিনি নাপায় ভালদৰে, কাৰণ যিহেতু মোৰ কৰ্মক্ষেত্ৰ যোৰহাটত, মই প্ৰায় যোৰহাটতে থাকোঁ, মোৰ তাতে নৃত্য বিদ্যালয় আছে। আজি এই অনুষ্ঠানটো যিজন সঞ্চালক মনোজ দত্ত ডাঙৰীয়া, তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এই উঠি অহা প্ৰজন্মক তেওঁ এখন ভাল প্লেটফৰ্ম দিছে আগুৱাই যাবৰ বাবে আৰু ভৱিষ্যতেও তেওঁ এই প্লেটফৰ্মখন যেন ধৰি ৰাখে, এই উঠি অহা ল'ৰা ছোৱালী যে আগুৱাই নিব পাৰে, তাৰে তেওঁৰ ওচৰত কামনা কৰিলোঁ। আৰু বিশেষকৈ মই সুখী হৈছোঁ মোৰ গুৰু অসীম বৈশ্য ছাৰ, তেওঁৰ আঙুলিত ধৰিয়েই মই এই নৃত্য জগতখনৰ বহুত কথা শিকিলোঁ। আজি তেওঁৰ লগতে মই এই বিচাৰকৰ দৰে গধুৰ দায়িত্ব পালন কৰিবলৈ পাই মই নিজকে বহুত সুখী মানিছোঁ। এইটো মোৰ এটা পৰৱৰ্তী প্ৰশ্ন আছিলে বা জান হওক। আৰু এটা কথা ক'ব লাগিব যে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিদ্যালয়সমূহে গ্ৰহণ কৰা ভূমিকাবোৰ সম্পৰ্কে কি? এনেকুৱা ধৰণৰ সম্পৰ্কৰ কাৰণে এটাই বস্তু, মই আজি এই নৃত্য প্ৰতিযোগিতাখিনি যিখিনি মানে দেখিছোঁ, মানে আমাৰ বস্তুত কি আছে DANCE, এই তিনিটা মানে এই 5টা শব্দৰ প্ৰতিটো মানে নাচৰ লগত আমাৰ পাৰ্থক্য আছে, মানে জড়িত আছে। ডি মানে আছে ডিচিপ্লিন, এ মানে হৈছে এটিটিউড, এন মানে আছে বিশেষকৈ মন কৰিবলগীয়া হৈছে এনটো, কাৰণ ইউনিকটো লাগিব বোলে, নতুনত্ব কিবা এটা দেখিব লাগিব। এতিয়া প্ৰায় দেখিছোঁ আঙুলি মূৰত মানে লিখিবলগীয়া এনেকুৱা পাৰ্টিচিপেণ্টহে এনেকুৱা মানে আনকমন বা ইউনিক কিবা কৰিছে। সেইটো হ'লে ভাল মানে। আৰু যিসকল প্ৰশিক্ষক তেওঁলোককো মানে মই জনাব বিচাৰোঁ, তেওঁলোকে এই গানবিলাক কোৰিঅ'গ্ৰাফ কৰিলে এনেকুৱা নতুনত্ব কিছুমান হ'ব লাগে, তেতিয়াহে মানে আমাৰ
ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত তেওঁলোক জিলিকিব পাৰিব। হয়, আজি আমাৰ বৰদৈচিলা কলাকেন্দ্ৰৰ নাজিৰাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সেই হেতুকে সদৌ অসম ভিত্তিত আমাৰ ডান্স কম্পিটিশ্যন আৰু ক্ৰাফ্ট কম্পিটিশ্যনৰ আয়োজন কৰা হৈছিলে। ইয়াত আমি ভবাতকৈ আমি বহুতখিনি মানে উৎসাহ পাইছোঁ, যিহেতু আমাৰ বহুত দূৰ দূৰণিৰ পৰা প্ৰতিযোগীসকল আহিছে, অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। ডাঙৰৰ পৰা সৰুলৈকে গোটেইখিনি আমি লগ পাইছোঁ, অংশগ্ৰহণ কৰিছে, যথেষ্ট ভাল লাগিছে আমাৰ। কিমান দূৰৰ পৰা আহিছে, কিমান সংখ্যক প্ৰতিযোগী হৈছে? হয়, আমিতো আমাৰ এডভাৰটাইজমেণ্ট আমি সমগ্ৰ অসমতেই বুলি ক'ব পাৰি, আৰু যিমান পাৰোঁ আমি কৰিছোঁ। সেই হেতুকে আহিছে, ভালেমানখিনি হৈছে আৰু দূৰৰ পৰাই আহিছে, আমি যিমানখিনি জানো। ওচৰৰো আছে বহুত। আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত বৰদৈচিলা কলাকেন্দ্ৰৰ কেনেধৰণৰ পৰিকল্পনা আছে? হয়, আমাৰ বৰদৈচিলা কলাকেন্দ্ৰ এনেকুৱা এখন প্ৰতিষ্ঠান য'ত আমাৰ কেইবাগৰাকীও আমাৰ শিক্ষক আছে, য'ত আমাৰ বিহু হওক, ভাৰত নাট্যম, ঢোল, পেঁপা ইত্যাদি বিভিন্ন ধৰণৰ ফক ডান্সো আমাৰ শিকোৱা হয়। গতিকে ভৱিষ্যত প্ৰজন্মক এয়াই আহ্বান, তেওঁলোকক আগুৱাই নিয়াটোৱে আমাৰ আচলতে পৰিকল্পনা। তেওঁলোকে শিককি আহি ভালকৈ তেওঁলোকে যিহেতু ভৱিষ্যতৰ নাগৰিক দেশৰ, সেইকাৰণে আমাৰ এয়া সদায় থাকিব, এয়া আমাৰ প্ৰস্তুতি। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।